নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমৰ মুছলমান লোকসকলৰ ওপৰত চলিব এতিয়া তালাচী আৰু সন্দেহযুক্ত লোক যদি পায় তেন্তে তেওঁলোকৰ ওপৰত এতিয়া জিলা আয়ুক্তই ব্যৱস্থা ল'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাতত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে তেখেতৰ হাতত ইতিমধ্যে এই তালিকা আহি পৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এখন তালিকা প্ৰস্তুত কৰিছে আৰু সেই তালিকা মৰ্মে এতিয়া তালাচী চলিব বুলি জনাইছে। আৰু সেই তালাচীত যদি সন্দেহযুক্ত লোকসকলৰ নথি পত্ৰ ইফাল সিফাল পায় তেন্তে তেওঁলোকক অসমৰ পৰা খেদি পঠিওৱা হ'ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। তো মুছলমান লোকসকলে যদি ভিডিঅ'টো চাই আছে শেষলৈকে চাই থাকক সকলোবিলাক ইনফৰমেশ্যন জানিবৰ কাৰণে। আৰু লগতে আপুনি যদি এজন অসমীয়া মানুহ তেন্তে এই কামটো মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ কামটো ভাল পাইছেনে নাই পোৱা কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে আগবঢ়াৰ আগতে এই ভিডিঅ'টোত লাইক এটা কৰিবলৈ নাপাহৰিব। ইনফৰমেশ্যনটো যদি অকণমান হ'লেও ইনফৰ্মেটিভ লাগে তেন্তে কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইনফৰমেশ্যনটো জানিব পাৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে উচ্ছেদ যিদিনাখনৰে পৰা আৰম্ভ কৰিছে সেই দিনাখন পৰাই তেখেতে কৈ আহিছে যে এই উচ্ছেদিত স্থানত থকা প্ৰায় সংখ্যক লোক সন্দেহযুক্ত লোক, মানে তেওঁলোক অচিনাকি লোক বুলি জনাইছে। এতিয়া যিসকলৰ নেকি উচ্ছেদ হৈছে, উচ্ছেদ হোৱা প্ৰত্যেকেই অচিনাকি বা সন্দেহযুক্ত লোক নহয়, কিয়নো তাতে আমাৰ অসমৰ যিসকল মুছলমান আছে তেওঁলোকো সোমাই আছে আৰু তাৰ লগতে এতিয়া আমাৰ অসমৰ বহুতো খিলঞ্জীয়া মানুহকো উচ্ছেদিত কৰা হৈছে। প্ৰত্যেকেই যেন অচিনাকি সন্দেহযুক্ত বাংলাদেশী লোক তেনেকুৱা নহয়, কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈ আছে যে উচ্ছেদ য'ত চলিছে তাত কিন্তু প্ৰায় সংখ্যক সন্দেহযুক্ত লোক সোমাই পৰিছে বুলি জনাইছে। সেয়াই নহয়, তাৰ লগতে অসমৰ বিভিন্ন স্থানত এতিয়া সন্দেহযুক্ত লোকেৰে ভৰি পৰিছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু তাৰ এখন তালিকাও বৰ্তমান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাতত আহি পৰিছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। তো আপোনালোকে ভয় কৰিব নালাগে, ইমানো এটা ডাঙৰ ইছ্যু নহয়। আপোনালোকে যে মানে ভয় খাব লাগিব, প্ৰত্যেকজন মুছলমানেই ভয় খাব লাগিব যে প্ৰত্যেকজন মুছলমানৰ ওপৰতেই সেই প্ৰেছাৰটো আহিব, প্ৰত্যেকজন মুছলমানৰ ঘৰতেই গৈ যে তালাচীটো চলাব, তেনেকুৱা নহয়। আপোনালোকে ভয় কৰিব নালাগে। আচল কথাটো হ'ল এনেধৰণৰ, য'ত নেকি উচ্ছেদ অভিযান চলিছে তো সেই উচ্ছেদ অভিযান চলা স্থানসমূহৰ যিসকল নেকি উচ্ছেদিত আছিলে, কেৱল মুছলমানসকল দেই, হিন্দুসকল নহয়, যিসকল নেকি উচ্ছেদিত হৈছে তো তেওঁলোকৰ কিছু সংখ্যক আছে আদাৰ ষ্টেটৰ, কিছু সংখ্যক আছে আদাৰ ডিষ্ট্ৰিক্টৰ। মানে যদি উচ্ছেদ হৈছে লখিমপুৰত তেওঁলোক হয়তো ধুবুৰীৰ বুলি কৈছে, উচ্ছেদ যদি হৈছে ধুবুৰীত তেওঁলোকে বিহাৰৰ মানুহ বুলি কৈছে, মানে বিহাৰৰ পৰা আহি ইয়াতে আছোঁ বুলি কৈছে। ক'ৰবাত যদি আপোনাৰ উচ্ছেদ হৈছে তেওঁলোকে কৈছে আমি কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা আহি ইয়াতে আছোঁ, আমি অসমৰে মানুহ হয়। এতিয়া তেওঁলোকেতো কৈ দিলে যে আমি ধুবুৰীৰ হয়, আমি কাছাৰৰ হয়, আমি বিহাৰৰ হয়। এতিয়া জিলা আয়ুক্তই সেই বস্তুটো এতিয়া প্ৰমাণীকৰণ কৰিব যে প্ৰকৃততে সেই উচ্ছেদিত মানুহসকল ক'ৰ পৰা আহিছিলে, ক'ৰ হয় সেই মানুহসকল, সেইটো এতিয়া জিলা আয়ুক্তই প্ৰমাণিতকৰণ কৰিব। তেওঁলোকৰ নথি পত্ৰসমূহ ল'ব, নথি পত্ৰ লৈ সকলোবিলাক এতিয়া তালাচী চলাব। যিজন লোকে নেকি কৈছিলে যে লখিমপুৰত যিজনৰ নেকি উচ্ছেদ অভিযান চলিছিলে তেখেতে কৈছে যে মই ধুবুৰীৰ মানুহ হয়, তো তেখেতৰ ডকুমেণ্ট চাব যে প্ৰকৃততে তেখেত ধুবুৰীৰ স্থানীয় বাসিন্দা হয় নে নহয়। যদি বোলে সঁচাকৈ তেখেত ধুবুৰীৰ স্থানীয় বাসিন্দা তেনেহ'লে এটা বিকল্প ব্যৱস্থা হাতত ল'ব। যদি দেখে বোলে তেখেত ধুবুৰীত উচ্ছেদ অভিযান চলাওঁতে দেখিলে বোলে তেখেত বিহাৰৰ মানুহ বুলি কৈছিলে তো তেখেতক বিহাৰলৈ পঠাই দিব। বিহাৰত তেখেতৰ যদি নিজা ঘৰ থাকে, বিহাৰৰ যদি তেখেত স্থানীয় বাসিন্দা হয় তো তাতে আপোনাৰ তাতো তালাচী কৰিব, তাতো ইনভেষ্টিগেশ্যন চলাব। যিটো স্থানৰ মানুহ হয় বুলি ক'ব, ধৰি লওক বিহাৰৰ বোলে মই আমুক জেগাৰ মানুহ, তো সেই জেগাটোৰ সৈতে জিলা আয়ুক্তৰ সৈতে কথা পাতিব যে এই মানুহজন এই স্থানৰ হয়নে নহয়। তো তাৰ জিলা আয়ুক্তই যেনিবা ক'লে যে হয় এইজন ইয়াৰে মানুহ, তেতিয়া তেখেতক তালৈ পঠাই দিব। যদি জিলা আয়ুক্তই কয় বোলে নহয় এইজন বিহাৰৰ মানুহটো নহয়, তেতিয়া তেখেতৰ ওপৰত তালাচী চলাই তেখেতক যদি সন্দেহযুক্ত বাংলাদেশী হয় তেনেহ'লে তেখেতক চিধা নি ইপাৰ কৰি থৈ আহিবগৈ বুলি জনাইছে। মই ভাবোঁ এইটো বেয়া কাম কৰা নাই, যাতে আমাৰ অসমত যিসকল মুছলমান আছে তেওঁলোকৰ ওপৰত যিটো নেকি দাগ লাগি আছে, যে সন্দেহযুক্ত মুছলমানৰ যিটো দাগ লাগি আছে,
সেই সন্দেহযুক্ত মুছলমানৰ দাগটো যাতে তেওঁলোকৰ গাৰ পৰা আঁতৰে মোৰ মতে এইটো এটা ভাল পদক্ষেপ হাতত লৈছে চিনাক্তকৰণ কৰিব পৰা যাব ন কোনসকল মুছলমান কোনসকল মানে বাংলাদেশী কোনসকল আমাৰ খিলঞ্জীয়া মুছলমান সেই বস্তুটো এতিয়া মানে পৃথক কৰা হ'ব আৰু তেওঁলোকক বাপেকে থৈ অহা হ'ব যিসকল নেকি আপোনাৰ সন্দেহযুক্ত বাংলাদেশী আৰু যদি অসমৰ হয় ধুবুৰীৰ হয় বোলে লখিমপুৰত আছে ধুবুৰীৰ হয় বোলে যোৰহাটত আছে তেওঁলোকক ধুবুৰীলৈ পঠাই দিব যে তোমালোক স্থায়ী বাসিন্দা ধুবুৰী গতিকে ধুবুৰীত যোৱা তাত থাকা এতিয়া এই কামটো মানে এই কাৰণেই কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওচৰত বহু কমপ্লেইণ্ট আহিছিলে যে কিছু স্থানত কিছুমান মুছলমান লোকে ড্ৰাগছ সেৱন কৰি বা ড্ৰাগছ লৈ তেওঁলোকে সেই স্থানটো বেয়া কৰি দিছিলে সেই স্থানটোত তেওঁলোকে মানে ভাল মানুহ থাকিব নোৱাৰা কৰি দিছিলে চুৰ ডকাইত এনেধৰণৰ কাম কাজবিলাকত লিপ্ত হৈছিলে ড্ৰাগছ খোৱা একাংশ লোকে গতিকে সেই বস্তুবিলাক যাতে পুনৰাবৃত্তি নঘটে তো তাৰ কাৰণে এই ব্যৱস্থাটো হাতত লৈছে আৰু আপোনালোকে চাবচোন ড্ৰাগছ খোৱা ল'ৰা ছোৱালীবিলাকে মুছলমানেই হওক হিন্দুৱেই হওক সিহঁতে আপোনাৰ এটা নেক্সট লেভেল মানে উপদ্ৰৱ চলায় তো সেই বস্তুটো যাতে নহওক তো তাৰ কাৰণে এই ব্যৱস্থাটো পুনৰাই লোৱা হৈছে তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ সুযোগ ভিডিঅ' মাগিছোঁ ধন্যবাদ জয়